আছে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পৰীক্ষাৰ্থী আছে তেওঁলোকৰ কাৰণে অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ দিন ঘোষণা কৰিছে এই মুখ্যমন্ত্ৰীয়ে কিছু সময় পূৰ্বে সোশ্যাল মিডিয়াত টুইট যোগে এই কথা স্পষ্ট কৰিছে যে 2026 চনৰ 10 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব আৰু 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব হায়াৰ সেকেন্ডাৰী পৰীক্ষা এই মুহূৰ্তত জনাইছো বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে সামাজিক মাধ্যমত লিখি আছিল যে পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব পৰীক্ষাৰ দিন কেতিয়া ঘোষণা কৰা হ'ব কেতিয়াৰ পৰা আৰম্ভ হ'ব তেওঁলোকৰ মাজত উৎসুকতা আছিল আৰু আজি মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ্থীসকলক জনাই টুইট যোগে এক যোগে তেখেতে জনাই দিছে যে 2026 চনৰ 10 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব মেট্ৰিকৰ পৰীক্ষা 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু হাইস্কুলৰ যেটো উচ্চতৰ মাধ্যমিক পৰীক্ষা আছে হায়াৰ সেকেন্ডাৰী পৰীক্ষা আছে 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব কিছু সময় পূৰ্বে এক্স হেণ্ডেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে নতুন শিক্ষা নীতিৰ মতে হ'ব মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে ফেব্ৰুৱাৰী মাহ পালেহি গতিকে সাজু হ'ব হৈছে ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে সকলো সাজু হৈ আছে কিন্তু পৰীক্ষাৰ দিন ঘোষণা কৰাৰ লৈ সকলো ৰখি আছিল আৰু মুখ্যমন্ত্ৰীয়ে সেই ঘোষণা কৰিছে যে 2026 চনৰ 10 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক পৰীক্ষা আৰু 11 ফেব্ৰুৱাৰীৰ পৰা হায়াৰ সেকেন্ডাৰী পৰীক্ষা আৰম্ভ হ'ব ৰাজ্যৰ যিসমূহ সেৱা আৰু আমাৰ হায়াৰ সেকেন্ডাৰী কাউন্সিলৰ যিমানখিনি পৰীক্ষা আছে হ'ব আৰু ইতিমধ্যে আজি হয়তো পিছৰ পৰ্যায়ত শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৱে গোটেইখিনি বিশদভাৱে জনাব কিন্তু এই দিনটোলৈ সকলো ৰখি আছিল যে হাইস্কুল শিক্ষান্ত পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব পূৰ্বতে যথেষ্ট সালসলনি কৰা হৈছে যে নতুন পদ্ধতিত মেট্ৰিক পৰীক্ষালৈ সেৱাৰ কি নিৰ্দেশনা থাকিব সেই সন্দৰ্ভতো পৰৱৰ্তী সময়ত সেৱাৰ ফালৰ পৰা সবিশেষ জনোৱা হ'ব যে নতুন কি নিৰ্দেশনা থাকিব আমি বিগত বৰ্ষৰ পৰীক্ষাত দেখিছিলো নতুন বহু নিৰ্দেশনা আছিল কোট কেনেদৰে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব কেন্দ্ৰসমূহত কেনেকুৱা ধৰণৰ যিবোৰ নিৰাপত্তাজনিত দিশ থাকিব সকলো কথা থাকিব গুৰুত্বপূৰ্ণ সালসলনি কৰিব পাৰে সেৱাই বিগত বৰ্ষতো আমি দেখিছিলো যে বহু সালসলনি কৰিছিল সেৱাৰ ফালৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাটো আমি কেতবোৰ গুৰুত্বপূৰ্ণ সালসলনি সেৱাৰ ফালৰ পৰা দেখিবলৈ পাইছিলো প্ৰথমৰ বাবে মেট্ৰিক পৰীক্ষাত OMR সিটৰ ব্যৱস্থা কৰা হৈছিল লগতে গণিত ইংৰাজী সাধাৰণ বিজ্ঞান সমাজ বিজ্ঞানত OMR সিটৰ ব্যৱস্থা কৰা হৈছিল আৰু এবাৰ OMR সিট থাকিব OMR সিটত সন্নিৱিষ্ট থাকিব 1ৰ পৰা 1 নম্বৰৰ পৰা 45টা প্ৰশ্ন 1 নম্বৰৰ 45টা প্ৰশ্ন থাকিব মানে 45টা মাৰ্কস OMR সিটত থাকিব 1 নম্বৰকৈ পৃথক এখন বহিত পৰীক্ষাৰ্থীয়ে লিখিব লাগিব 25 নম্বৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ এনেকুৱা ধৰণৰ সালসলনি হ'ব পাৰে লগতে পৰীক্ষাৰ্থীয়ে লাভ কৰিব 25 নম্বৰ দুখনকৈ প্ৰশ্ন কাকত এটো আছিল বিগত বৰ্ষৰ যিখিনি সেৱাৰ নীতি নিয়ম বিষয়সমূহৰ ব্যৱহাৰিক পৰীক্ষাত 10 নম্বৰকৈ দিয়া হৈছিল OMR সিটত ব্যৱহাৰৰ ক্ষেত্ৰত থাকিব কেতবোৰ নিৰ্দিষ্ট নিয়ম কেনেকৈ OMR সিটখন ব্যৱহাৰ কৰিব লাগিব কেনেকুৱা ধৰণৰ কি ৰঙৰ কলম ব্যৱহাৰ কৰিব পাৰিব তেনেকুৱা ধৰণৰ নিৰ্দেশনা থাকিব পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিছিল যোৱা বছৰ কলা আৰু নীলা ৰঙৰ চিয়াহী এবাৰ হয়তো ব্যতিক্ৰম নহব কিন্তু তথাপিও আমি সেৱাৰ যিবোৰ নিৰ্দেশনা থাকিব নিৰ্দেশনাসমূহ চাব লাগিব কাৰণ ইতিমধ্যে দিন ঘোষণা কৰা হল আৰু দিন ঘোষণা কৰাৰ পাছতে এতিয়া ছাত্ৰ ছাত্ৰীসকলে বিচাৰি আছিল কালিও সোশ্যাল মিডিয়াত সকলে লিখি আছিল যে পৰীক্ষাৰ দিন কেতিয়া ঘোষণা কৰা হ'ব কাৰণ নিৰ্বাচনো আহি আছে নিৰ্বাচনৰ সময়ছতে হ'ব পাৰে এনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰা হৈছিল কিন্তু অৱশেষত ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব কিমানটা কেন্দ্ৰ থাকিব হয়তো পৰীক্ষা কেন্দ্ৰ এবাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে কটকটীয়া নিৰাপত্তাৰ মাজত হ'ব সিসিটিভিৰ কথা থাকিব নকলৰ ক্ষেত্ৰত আচলতে বিগত বৰ্ষত আমি দেখিছিলো যে নকলৰ ক্ষেত্ৰত নকল ৰোধৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসন যথেষ্ট সষ্টম হৈছিল বিধানসভাত এই সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হৈছিল যে পৰীক্ষাত নকলৰ পৰিভৰ কেনেকৈ নাইকিয়া কৰিব পাৰি কাৰণ আমি দেখিছিলো একাংশ ধুবুৰী বা এনেকুৱা দক্ষিণ খালমৰা এনেকুৱা অঞ্চলসমূহত শিক্ষানুষ্ঠানসমূহত একাংশ অভিভাৱকে ছাত্ৰ ছাত্ৰীসকলক নকল যোগান ধৰিছিল যেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল সেই নকলৰ পৰিভৰ ৰোধৰ কাৰণে তৎপৰ হৈছে শিক্ষা বিভাগ লগতে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত কৈছিল যে আমি কঠোৰ হ'ম কোনো কাৰণত নকলৰ পৰিবৰ হ'বলৈ দিব নোৱাৰি আৰু এই মুহূৰ্তত জনাইছো যিসকলে চাই আছে মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ দিন ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰীয়ে কিছু সময় পিছত বিশদভাৱে জনাব কিন্তু আনুষ্ঠানিক ঘোষণা যে কেতিয়ালৈকে হ'ব কোৱা নাই যে 10 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক পৰীক্ষা 11 ফেব্ৰুৱাৰীৰ পৰা
হায়াৰ সেকেন্ডাৰী পৰীক্ষা মুখ্যমন্ত্ৰী যদি এক চেণ্ডেলত আপোনালোক যায় তেন্তে দেখিবলৈ পাব যে মুখ্যমন্ত্ৰী স্পষ্টভাৱে এটা এইটো কথা উল্লেখ কৰিছে যে ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব তাৰ ঠিক এদিনৰ পাছতেই হায়াৰ সেকেন্ডাৰী পৰীক্ষা আৰম্ভ হ'ব সেবাৰ ফালৰ পৰাও যথেষ্ট নতুন নিৰ্দেশনা আহিবলৈ বাকি আছে যে OMR সিটৰ প্ৰসংগটো আহিব যেটো যোৱাবাৰ OMR সিট দিয়া হৈছিল 1 নম্বৰকৈ মাৰ্কস আছিল OMR সিটত আৰু বাকি এখন এক্সট্ৰা পেজ দিয়া হৈছিল বহি দিয়া হৈছিল যত দীঘলীয়াকৈ পৰীক্ষাৰ্থীসকলে লিখিছিল আৰু খুব সুন্দৰভাৱে যোৱা পৰীক্ষা হৈ গৈছিল বুলি সকলে মন্তব্য কৰিছিল সকলোৱে সেই পৰীক্ষাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছিল কিন্তু এবাৰ তেনেকুৱা ধৰণৰ ব্যৱস্থা থাকিব নে নতুন কিবা নিৰ্দেশনা আহিব কিয়াক লৈ পেলা কিন্তু এতিয়া ছাত্ৰ ছাত্ৰীসকলে চিন্তা কৰি আছে যে নতুন নিৰ্দেশনা থাকিব পাৰে OMR সিটৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছু খালখলনি হ'ব পাৰে নেকি তেনেকুৱা ধৰণৰ কথাবোৰ আহিছে কিন্তু আটাইতকৈ ডাঙৰ কথা যে দিন ঘোষণা হৈ গল এতিয়া হাজু হ'ব হৈছে ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তেওঁলোকে পঢ়ি আছিল আৰু সকলোৱে গম পাইছিল যে ফেব্ৰুৱাৰী মাহতে পৰীক্ষা হ'ব কিন্তু কোনটো দিনাখন আৰম্ভ হ'ব কোনটো বিশেষ দিনত আৰম্ভ হ'ব সেই কথা গম পোৱা নাছিল আৰু সেই মনটা মুখ্যমন্ত্ৰীয়ে ভাঙিছে আৰু কিছু সময় পূৰ্বে পিছত হয়তো শিক্ষা মন্ত্ৰীয়ে সবিশেষ জনাব সংবাদমেল যোগে জনাব পৰীক্ষাৰ ক্ষেত্ৰত কিন্তু সেবাৰ যিসমূহ পৰীক্ষা বিগত বৰ্ষৰ সমূহৰ আগৰ যিবোৰ বছৰ আছিল সেই বছৰসমূহত সেবাৰ ফালৰ পৰা কেতবোৰ বিসংগতি ধৰা পৰিছিল সেবাক একাংশই সমালোচনা কৰিছিল আৰু তাকে শুধৰণি কৰিবলৈ সেবাই যথেষ্ট চেষ্টা কৰি আছে বিগত বৰ্ষৰ পৰীক্ষাটো আমি দেখিলো যথেষ্ট শুধৰণি হল বুলি ক'ব পাৰি সেবাৰ ফালৰ পৰা কাৰণ বিসংগতি যথেষ্ট পৰিমাণে কমি আহিছিল OMR সিটৰ ব্যৱস্থা কৰিছিল এবাৰো অনুৰূপ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশা কৰা হৈছে কিন্তু তথাপিও সেবাৰ যিটো তেওঁলোকৰ ৱেবছাইট আছে তাত এতিয়ালৈকে তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ নিৰ্দেশনা দিয়া হোৱা নাই মুখ্যমন্ত্ৰী ঘোষণা যেহেতু কৰিছে কিছু সময় পিছতে হয়তো সেবাই ঘোষণা কৰিব শিক্ষা মন্ত্ৰী ঘোষণা কৰিব যে এবাৰ ৰাজ্যত কিমান ছাত্ৰ ছাত্ৰীয়ে এইবোৰ পৰীক্ষাত বহিব মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব হায়াৰ সেকেন্ডাৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব কিমান সংখ্যক ছাত্ৰ আছে কিমান সংখ্যক ছাত্ৰী আছে পৰীক্ষাৰ কাৰণে কিমানটা মুঠ কেন্দ্ৰ ব্যৱস্থা কৰা হৈছে তাত সিসিটিভি ব্যৱস্থা থাকিব নে নাথাকে নিৰাপত্তাৰ দিশটো কেনেকুৱা হ'ব নকল উদ্ধাৰৰ কাৰণে সেবাই কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে তেওঁলোকৰ সৈতে কেনেকুৱা ধৰণৰ আলোচনা কৰিব ইতিমধ্যে আসু বা এনেকুৱা ধৰণৰ ছাত্ৰ সংগঠনসমূহে সেবাৰ কাৰ্যালয়ত গৈ আগতে তেওঁলোকে আলোচনা মিলিত হৈছিল এবাৰো হয়তো আসু নেতৃবৃন্দ যাব যাতে কোনো ধৰণৰ বিসংগতি নহয় আৰু নিয়াৰিকৈ এই পৰীক্ষাটো যাতে হৈ যায় আৰু জনালো যে অপেক্ষা 10 ফেব্ৰুৱাৰীত মেট্ৰিক পৰীক্ষা 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব হায়াৰ সেকেন্ডাৰী পৰীক্ষা মুখ্যমন্ত্ৰী ঘোষণা কৰিছে তাৰ অধিক তথ্যৰ কাৰণে আপোনালোকে সেবাৰ যোনটো ৱেবছাইট আছে সেবাৰ ৱেবছাইটটো চাব পাৰে লগতে হয়তো কিছু সময় পিছতে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৰু এই সন্দৰ্ভত কিছু স্থিতি স্পষ্ট কৰিব যে কেনেকৈ পৰীক্ষা তেওঁলোকে পাতিবলৈ ওলাইছে সেবাই কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে হায়াৰ সেকেন্ডাৰী কাউন্সিলৰ পৰা কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে OMR সিটৰ ক্ষেত্ৰত কিবা খালখলনি থাকিব নেকি পূৰ্বৰ যিবোৰ নীতি নিয়ম আছিল তাৰ ক্ষেত্ৰত কিবা খালখলনি থাকিব নেকি কাৰণ ছাত্ৰ ছাত্ৰীসকল সাজু হ'ব লাগিব মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ যে মুখ্যমন্ত্ৰীয়ে ক'লে যে টুইট যোগে তেওঁ জনাইছে যে ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা আৰু 11 তাৰিখৰ পৰা হায়াৰ সেকেন্ডাৰী পৰীক্ষা আৰম্ভ হ'ব ধন্যবাদ